নমস্কাৰ, আপোনালোক সকলোকে এটি নতুন ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম বীজগণিত। আমি কি কৰিম? বীজগণিত আলোচনা কৰিম। বীজগণিত মানে এই বীজগণিতৰ যিটো আৰম্ভণিখিনি আমি আলোচনা কৰিম। যিবিলাকে ক্লাছ 6, 7 পাইছে, ষষ্ঠমান সপ্তমমান শ্ৰেণী পাইছে, তেওঁলোকৰ কাৰণে বীজগণিত একেবাৰে নতুন। সেই নতুনখিনি যাতে বুজি পায়, সেই আমি বীজগণিত আৰম্ভ কৰিম। আৰু লগে লগে আপোনালোকসকলে যদি পাহৰিয়ে গৈছে তেতিয়াহ'লে অলপ মনত পৰিব। আশা কৰোঁ আপোনালোকৰ সকলোৰে কামত আহিব। এটা কল আছে, এটা কলৰ কাৰণে কি কলৰ কাৰণে কি বেনানা কাৰণে কি লিখিব পাৰোঁ? ধৰিলোঁ এটা কল আছে, এটা বি, এইটো এটা কল বেনানা, আৰু এটা কল আছে বেনানা, আৰু এটা কল আছে, ধৰা এনে 3টা কল আছে। আমি এনেকৈ লিখিব পাৰোঁ, এটা কলৰ কাৰণে এটা বি, বেনানা বি, এটা বি, এটা বি, এই 3টা আমি যোগ কৰি দিওঁ, কিমান হ'ব? কি হ'ব? এটা কল, 2টা কল, 3টা কল সমান কি 5b। আমি এনেকৈ লিখিব পাৰোঁ 3টা বি, 2টা আম, এটা আমৰ কাৰণে এটা এম, মেংগোৰ কাৰণে এম, এটা আম আৰু এইটো এটা আম, আৰু 2টা কল, এটা কল আৰু এটা কল। আমি কি লিখিব পাৰিম যে কি আছে? 2টা মেংগো আছে, টুৱাইচ এম, 2টা এম আছে, মেংগো আছে, আৰু কি আছে? 2টা কল আছে। এনেধৰণে কিছুমান বস্তু লিখিব পাৰোঁ। এনেধৰণে যিবিলাক গণিতত আমি কি কৰিব পাৰোঁ, সংখ্যাৰ কাৰণে আমি কি লিখোঁ? ইংৰাজী বৰ্ণমালা আখৰবিলাক ইংৰাজী বৰ্ণমালাবোৰ ব্যৱহাৰ কৰোঁ। এই ধৰণৰ গণিতে হৈছে কি? বীজগণিত। একেবাৰে সৰল ভাষাত ক'ব গ'লে, তোমালোকে বুজিব ক'ব গ'লে কি হ'ব? যিবিলাক গণিতত যিটো বিষয়ত আমি আচলতে কি কৰোঁ, সংখ্যাৰ কাৰণে এনেকৈ ইংৰাজী বৰ্ণমালাৰ বৰ্ণবোৰ ব্যৱহাৰ কৰোঁ, আৰু সেই বিষয়টো হৈছে কি? বীজগণিত। এইটো এ এটা আছে, ধৰি ললোঁ টুৱাইচ বি আছে, এইটো এটা প্ৰতীকৰ সমন্বয়। এইটো আমি প্লাছ বা মাইনাছ আমি কৰিব পাৰোঁ, পূৰণ কৰিব পাৰোঁ। এইবিলাক বস্তু কি বুলি কয়? এইবিলাকক বীজগণিতীয় ৰাশি বুলি কয়। মানে কি, যিবিলাক প্ৰতীকৰ মানটো এটা নিৰ্দিষ্ট মান থাকে, মানটো কোনো পৰিৱৰ্তন নহয়, তাকে কি বুলি কয়? ধ্ৰুৱক। 2, 3, 4 এইবিলাক। আৰু যিবিলাক প্ৰতীকৰ মানবিলাক সলনি হৈ থাকে, উদাহৰণস্বৰূপে আমি যদি কওঁ যে এখন চাইকেলৰ চকা কেইটা? এখন চাইকেলৰ চকা সমান 2টা। 2খন চাইকেলৰ চকা কিমান হ'ব? 2 পূৰণ 2টা সমান কিমান হ'ব? 4টা। 3খন চাইকেলৰ কিমান হ'ব? 2 পূৰণ 3 সমান 6টা। এনেকৈ কি হয়, চাইকেলৰ সংখ্যাটো বাঢ়াৰ লগে লগে কি হৈছে? চকাৰ সংখ্যাটো বাঢ়ি যায়। আমি এইটো কওঁ যে চকাৰ সংখ্যা, আমি এনেকৈ লিখিব পাৰোঁ যে চকাৰ সংখ্যা কি হয়? আমি এনেকৈ লিখোঁ, চকাৰ সংখ্যা কিমান হ'ব? 2 পূৰণ চাইকেলৰ সংখ্যা। কথাটো হয়নে? চাওঁচোন এবাৰ ভালদৰে। কথাটো হয়নে? এবাৰ ভালদৰে চোৱা। চকাৰ সংখ্যা কি হ'ব? 2 পূৰণ চাইকেলৰ সংখ্যা। তাৰমানে কি, যদি চাইকেল এখন হয়, চকাৰ সংখ্যা কিমান? 2 পূৰণ 1, 2টা হ'ব। যদি চাইকেল 2খন হয়, কি হ'ব? 2 2 4, 4টা হ'ব চকাৰ সংখ্যা। যদি 3খন হয়, এনেদৰে ইয়াত আমি যদি চাইকেলৰ সংখ্যাটো আমি ধৰি লওঁ, ধৰা হ'ল চাইকেলৰ সংখ্যাটো কিমান? ধৰা হ'ল চাইকেলৰ সংখ্যা x, ধৰি লওঁ। এটা আমি সেই আমাৰ ইংৰাজী বৰ্ণমালাৰ বৰ্ণ ধৰিলোঁ x। এতিয়া আমি কি লিখিব পাৰিম যে চকাৰ সংখ্যা সমান কি হ'ব? এতিয়া চকাৰ সংখ্যা কি হ'ব? কি বুলি ক'ম? 2x। মানে কি, ইয়াৰে 2টো কিন্তু কি? ধ্ৰুৱক, কাৰণ 2টো এটা ইয়াৰ পৰিৱৰ্তন নহয়। মানে কি, চাইকেলৰ চকাৰ সংখ্যাটো পৰিৱৰ্তন নহয়। এখন চাইকেল চকা 2টাই থাকে, এইটো পৰিৱৰ্তন নহয়। চাইকেলৰ সংখ্যাটোৱে পৰিৱৰ্তন হ'ব পাৰে। চাইকেলৰ সংখ্যাটো পৰিৱৰ্তন হোৱাৰ লগে লগে মুঠ চকাৰ সংখ্যাটো কি হ'ব? পৰিৱৰ্তন হ'ব। কিন্তু এই 2টো পৰিৱৰ্তন নহয়, কাৰণ এখন চাইকেলত 2টাই চকা থাকে। এনেকুৱা ধৰণৰ এইটো কি বুলি কয়? ধ্ৰুৱক বুলি কয়। আৰু x, ইয়াৰ মানে কি হ'ব? পৰিৱৰ্তন হৈ থাকিব। আৰু এই ধৰণৰ প্ৰতীকক কি বুলি কয়? এইটো প্ৰতীকক ধ্ৰুৱক বুলি কয়, আৰু এই প্ৰতীকক কি বুলি কয়? চলক বুলি কয়। এই চলক ভেদে ভেদে কি হ'ব? মুঠ চকাৰ সংখ্যাটো কি হৈ যাব? পৰিৱৰ্তন হৈ থাকিব। এইটোৰ লগত x ৰ লগত মুঠ চকাৰ সংখ্যাটো কি হ'ব? পৰিৱৰ্তন হৈ থাকিব। কিন্তু 2টো একে থাকিব, কাৰণ এখন চাইকেল চকা 2টাই, 2 দি পূৰণ কৰিছোঁ। এইটো কি বুলি কয়? ধ্ৰুৱক বুলি কয়। অলপ বুজি পালানে? চলক আৰু ধ্ৰুৱক কি? বীজগণিত দেখি চলক আৰু ধ্ৰুৱক কি? বুজি পালা ন? আকৌ এবাৰ কৈ দিছোঁ, যিবিলাক প্ৰতীকৰ মানটো কি হৈ থাকে? নিৰ্দিষ্ট মান থাকে, পৰিৱৰ্তন নহয়, তাক কি বুলি কয়? ধ্ৰুৱক বুলি কয়। আৰু যিবিলাক প্ৰতীকৰ মানবিলাক কি হৈ থাকে? পৰিৱৰ্তন হৈ থাকে, তাক কি বুলি কয়? চলক বুলি কয়। আৰু
যিটো আমাৰ প্ৰতীকৰ যিটো সমন্বয়, যোগ আৰু বিয়োগৰ সমন্বয় ধৰি ললো a প্লাছ b টুৱাইছ a প্লাছ b, এইটো কি বুলি কয় বীজগণিতীয় ৰাশি। ধৰিব পাৰিছানে? এইটো কি বুলি কয় বীজগণিতীয় ৰাশি। ইয়াত দুটা পদ আছে, এনেকুৱা ধৰণৰ কি বুলি কয় বীজগণিতীয় ৰাশি বুলি কয়। আৰু আমি যিটো কলো ধ্ৰুৱক আৰু চলক, আজি তিনিটা বিষয় আমি আলোচনা কৰিলো। আৰু নেক্সট ক্লাছত আমি আৰু বিশদভাৱে আমি আলোচনা কৰিম। এতিয়া আজি কি আলোচনা কৰিলো, বীজগণিত কাক বোলে, বীজগণিত ৰাশি কি, আৰু কি ধ্ৰুৱক আৰু চলক। আৰু ইয়াৰ পৰৱৰ্তী ক্লাছত আমি ইয়াৰ পিছৰখিনি আমি আলোচনা কৰিম। ইয়াৰ পিছত আমি কি কৰিম, ইয়াৰ পিছৰ যিখিনি আছে বীজগণিতৰ ওপৰত সেইখিনি বনাম। নমস্কাৰ।